হেল্ল' ফ্ৰেণ্ডছ, মই লৈ আহিলোঁ আজি XSR 155cc। এইটো এখন নতুন বাইক হয়। আপোনালোকক আজি মই দেখাম, ইয়াৰ ছাৰ্ভিচিং কৰিম, ফাৰ্ষ্ট ছাৰ্ভিচিং। তো কাষ্টমাৰক মই সুধিলোঁ ইয়াৰ কি প্ৰব্লেম আছে। তো কাষ্টমাৰে কৈছে, দাদা মই বিশেষকৈ একো প্ৰব্লেম পোৱা নাই, মোৰ খালি বেক লাইটটো কি হৈ আছে, ডাইৰেক্ট হৈ আছে। তো সেইটোৱে মই কাষ্টমাৰৰ লগত মই কথা পাতিলোঁ। এতিয়া মই এই গাড়ীখন ভিতৰত লৈ যাম। এতিয়া মই ভিতৰত লৈ আহিলোঁ গাড়ীখন, ভিতৰত আনি কেনে মই ৰেম্পত উঠালোঁ। এইটো চাওক, ব্ৰেক লাইটটো ডাইৰেক্ট হৈ আছে। তো আনি কেনে মই গাড়ীখন এতিয়া ৰেম্পত উঠাই কেনে এতিয়া মই মবিলটো ডাউন দি দিলোঁ। ফাৰ্ষ্ট ইঞ্জিন অইলটো ডাউন দি কেনে ফিল্টাৰটো খুলিলোঁ। তাৰপিছত মই মবিল ফিল্টাৰ মই লগাই দিলোঁ। তাৰপিছত মই মবিলটো ভৰাই দিলোঁ। তাৰপিছত কাৰ্বন ক্লিনাৰটোও ঢালি দিলোঁ। এইটো আপোনালোকে নাপাহৰিব, এই কাৰ্বন ক্লিনাৰটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। তাৰপিছত ক্লাছ চেইন গোটেইখিনি মই চেক কৰি দিছোঁ। তাৰপিছত বেক লাইটটো ঠিক কৰি দিলোঁ। এতিয়া ফাইনেলি গাড়ীখন হৈ গ'ল। এতিয়া মই একবাৰ চলাই কেনে আহিম, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।